নিশ্চিতভাৱে চামগুৰিবাসীৰ বাবে কিন্তু এটা অত্যন্ত বেয়া খবৰ। চামগুৰিৰ যি অস্তিত্ব, সেই অস্তিত্ব বৰ্তমান সময়ত কিন্তু চামগুৰিৰ পৰা নাইকিয়া হৈ যাবলৈ ধৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই চামগুৰি স্বাস্থ্য কেন্দ্ৰত আছোঁ আৰু চামগুৰি স্বাস্থ্য কেন্দ্ৰৰ যিখন স্বাস্থ্য কেন্দ্ৰ আছে, সেই স্বাস্থ্য কেন্দ্ৰখন কিন্তু যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল, সেই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত এই স্বাস্থ্য কেন্দ্ৰখন কিন্তু চামগুৰিৰ পৰা উঠাই হয়তো কঠীয়াতলী নহয়তো শিঙিমাৰী যি স্বাস্থ্য কেন্দ্ৰ আছে তাৰ লগতে সংযোগ কৰাৰ তেওঁলোকে এক ব্যৱস্থা হাতত লৈছে। কাৰণ চাওক, এই যি খবৰটো আছে, এই খবৰটো পাই কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজসকল, বা কাৰণ যদি এই যি স্বাস্থ্য কেন্দ্ৰখন আছে, এই স্বাস্থ্য কেন্দ্ৰখন যদি চামগুৰিত নাথাকে, তেতিয়া অত্যন্ত কিন্তু দুখৰ খবৰ হ'ব। আৰু যি চামগুৰিবাসী ৰাইজ আছে, চামগুৰিবাসী ৰাইজৰ বাবে কিন্তু যথেষ্ট কষ্টকৰ হ'ব। এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছে, এয়া হৈছে চামগুৰিৰ এই যি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সেই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিৱেশটো দেখুৱালোঁ। আৰু এই যি স্বাস্থ্য কেন্দ্ৰখন আছে, এই স্বাস্থ্য কেন্দ্ৰখন কিন্তু যি পুনৰ সমষ্টি নিৰ্ধাৰণ হ'লে, সমষ্টি নিৰ্ধাৰণক লৈ পেলাই কিন্তু তেওঁলোকে ইয়াৰ পৰা আচলতে আঁতৰাই নিয়াৰ চেষ্টা কৰিছে। তাৰ বাবে কিন্তু চাওক, যিসমূহ ইয়াৰ চামগুৰিৰ যি ৰাইজ আছে বা যি ছাত্ৰ সংগঠনসকল আছে, ছাত্ৰ সংগঠনসকলেও কিন্তু যথেষ্ট তীব্ৰ হৈ তুলিছে। মোৰ লগত ইয়াতে যি এই ছাত্ৰ সংগঠনৰ লোকসকল আছে, আমি তেওঁলোকৰ পৰা কথা পাতিব বুলি বিচাৰিম। চাওক, আমি যদি এটা কথা কওঁ, যি এই চামগুৰিৰ অস্তিত্ব, আচলতে সেই চামগুৰিৰ অস্তিত্বটো আচলতে নাইকিয়া কৰি পেলাইছে। চামগুৰিখনত যিহেতু ব্লকে হওক বা যি চাৰ্কুল অফিচ হওক বা যি স্বাস্থ্য কেন্দ্ৰখন আছে, স্বাস্থ্য কেন্দ্ৰখন ইয়াৰ পৰা নিয়াৰ তেওঁলোকে ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বেও দাদা দেখিবলৈ পোৱা গৈছে, যিটো আমাৰ চাৰ্কুল অফিচ আছে, চাৰ্কুল অফিচটো ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰিছিলে। তাৰপিছতে আপোনালোকে হওক বা স্থানীয় ৰাইজসকলে চামগুৰি ৰাইজে প্ৰতিবাদ কৰি সেইটো ৰখাই থলে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে, যি চামগুৰি স্বাস্থ্য কেন্দ্ৰখন আছে, স্বাস্থ্য কেন্দ্ৰখন ইয়াৰ পৰা শিঙিমাৰীলৈ নিয়াৰ ব্যৱস্থা কৰিছে। কি ক'ব? হয়, চাওক, সমষ্টি পুনৰ নিৰ্ধাৰণৰ গইনা লৈ চৰকাৰে বা প্ৰশাসনে আপোনাৰ চামগুৰি ঐতিহ্যমণ্ডিত যি পুৰণা চৰকাৰী কাৰ্যালয়সমূহ আছে বা ইয়াৰ কাম কাজসমূহ, ইয়াৰ পৰিৱৰ্তে আপোনাৰ আমি জানিবলৈ পাৰিছো যে শিঙিমাৰী অথবা কঠীয়াতলী নিয়াৰ যি ষড়যন্ত্ৰ লিপ্ত হৈছে, তাক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ ফালৰ পৰা আমাৰ ডিমত আছে। আমি এইটো কেতিয়াও মানি নলওঁ। কাৰণ চাওক, আজি বৃহত্তৰ এটা অঞ্চলৰ ৰাইজে আজি এই চামগুৰি প্ৰাথমিক চিকিৎসালয়ৰ পৰা সেৱা তেওঁলোকে লাভ কৰি আহিছে। যদিহে ইয়াৰ পৰা শিঙিমাৰী বা নতুবা কঠীয়াতলীলৈ নিব লগা হয়, তেতিয়াহ'লে ৰাইজখিনি যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব। কোনোবা ৰাজনৈতিক নেতাৰ ন্যস্ত স্বাৰ্থৰ লাভালাভৰ কাৰণে তেওঁলোকে এই ষড়যন্ত্ৰ লিপ্ত হৈছে বুলি আমাৰ এটা ধাৰণা হৈছে। গতিকে আমি সন্মানীয় দুয়োগৰাকী বিধায়ক, ব্ৰহ্মপুৰ সমষ্টি হওক বা চামগুৰি সমষ্টিৰ দুয়োগৰাকী বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আৰু দীপৰঞ্জন শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছো, যাতে চামগুৰিৰ যি ঐতিহ্যমণ্ডিত যি পুৰণা চৰকাৰী কাৰ্যালয়সমূহ আছে, পুনৰ যাতে এই স্থানতে যাতে অক্ষুণ্ণ থাকক, ৰাইজৰ যাতে সুবিধাৰ্থে যাতে এই স্থানতে তেওঁলোকে পুনৰ বাহাল ৰাখিবৰ কাৰণে আমি আপোনালোকৰ যোগেদি দুয়োগৰাকী বিধায়কলৈ আমি আহ্বান জনাইছো। নিশ্চিতভাৱে চাওক, মই পৰিৱেশটো দেখুৱালো। এয়া হৈছে চামগুৰি আচলতে স্বাস্থ্য কেন্দ্ৰৰ পৰিৱেশ। আৰু যি স্বাস্থ্য কেন্দ্ৰটো আছে, এই স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান সময়ত তেওঁলোকে যি স্থানান্তৰ কৰাৰ ব্যৱস্থা চেষ্টা কৰিছে, এই চেষ্টা কৰাৰ বাবে যি ইয়াৰ স্থানীয় ৰাইজসকল হওক বা যি দল সংগঠনৰ লোকসকল হওক, তেওঁলোকে ওলাই আহিব পৰা দেখি পোৱা গৈছে। কি ক'ব? চাওক, চামগুৰিৰ বাবে কিন্তু যথেষ্ট এটা বেয়া খবৰ। চামগুৰিৰ অস্তিত্বটো প্ৰায় নাইকিয়া কৰি পেলাইছে। চামগুৰিখন যদি আমাৰ চাৰ্কুল অফিচটোৱে হওক বা ব্লকটোৱে হওক বা চামগুৰি যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন আছে, তেখেতখন যদি নাথাকা হৈ যায়, চামগুৰিখনৰ কিন্তু নাম নথকা হৈ যাব। কি ক'ব এই ক্ষেত্ৰত, যিহেতু আপুনি চামগুৰিবাসী ৰাইজ? নিশ্চয়কৈ চাওক, চামগুৰিবাসী ৰাইজৰ নামটোৱে প্ৰথম কথা নহয়। ঐতিহ্যমণ্ডিত চামগুৰিবাসীৰ আমি সিদিনা যেতিয়া সমজিলাৰ কথা উল্লেখ হৈছিলে, চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে আমাৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়টো স্থানান্তৰ কৰিছিল কামপুৰলৈ। তাৰপিছতে যি বাজিয়া ব্লক আছে, সেই বাজিয়া ব্লক স্থানান্তৰ কৰিলে। ইয়াৰ পাছত আহি এতিয়া আমাৰ যি চামগুৰি স্বাস্থ্য কেন্দ্ৰ আছে, সেই স্বাস্থ্য কেন্দ্ৰখন শিঙিমাৰিলে বা কঠীয়াতলীলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিছে। আমি চৰকাৰক সকীয়াই দিছো বা দাবী জনাইছো, আপোনালোকে কঠীয়াতলী, শিঙিমাৰী সকলোতে স্বাস্থ্য কেন্দ্ৰ বনাওক, উপকৃত কৰক, ৰাইজ উপকৃত হ'ব, তাত আমাৰ আপত্তি নাই। কিন্তু আমাৰ চামগুৰি স্বাস্থ্য কেন্দ্ৰখনো ইয়াতেই থাকিব লাগিব, ইয়াতেই বাহাল থাকিব লাগিব। কিয়নো চাওক, চামগুৰিবাসী এটা বৃহত্তৰ অঞ্চল। এই বৃহত্তৰ অঞ্চলে যদি আমি কঠীয়াতলী বা শিঙিমাৰীলৈ যাওঁগৈ, ইয়াৰ পৰা 30-35 কিলোমিটাৰ যাত্ৰা আমি কৰিব লাগিব। তাৰ অৰ্থ খৰচ বা বিভিন্ন কাম কাজবোৰ আছে। ইয়াতে যক্ষ্মা হওক, মেলেৰিয়াৰ হওক যি বিভাগ, জন্ম মৃত্যু পঞ্জীয়নৰ যি বিভাগ, সেই বিভাগসমূহ নাইকিয়া কৰি দিব বিচাৰিছে। আমি চৰকাৰক সকীয়াই দিছো। আৰু এই সমষ্টিৰ বিধায়ক দুয়োগৰাকীকে, ব্ৰহ্মপুৰ সমষ্টিৰ জিতু গোস্বামী ডাঙৰীয়া হওক, চামগুৰি সমষ্টিৰ দীপৰঞ্জন শৰ্মা ডাঙৰীয়াক কৈছো, আপোনালোকক দুয়োজনকে সকীয়াই দিছো। আমি এই কাৰ্যালয় আমি যাবলৈ নিদিওঁ। কিয়নো চাওক, ইয়াৰ পিছতেই কিন্তু এই চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে 1901 চনতে স্থাপিত হোৱা স্থান এখন কিন্তু ইয়াৰ পৰা স্থানান্তৰ কৰিবলৈ তেওঁলোকে ষড়যন্ত্ৰ কৰিব। সেইকাৰণে পুনৰবাৰ কৈছো, এই স্বাস্থ্য কেন্দ্ৰটোৰ লগতে জড়িত চাওক, ইয়াতে বহুকেইখন ফাৰ্মাচী আছে। আমাৰ খিলঞ্জীয়া 5-6জন যুৱক ইয়াতে কৰি তেওঁলোকে অৰ্থনৈতিকভাৱে তেওঁৰ গৃহ পোহপাল দি আছে। এইসমূহ খিলঞ্জীয়া যুৱকক কিন্তু এইখন স্বাস্থ্য কেন্দ্ৰখন স্থানান্তৰ কৰাৰ লগে লগে তেওঁলোকৰ পোহপাল নাইকিয়া হৈ যাব। গতিকে মই বিধায়ক দুয়োগৰাকীয়ে প্ৰশাসনক মই অৱগত কৰিছো যে কোনো কাৰণতে এই স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব। এইটো এটা গভীৰ ষড়যন্ত্ৰ, ৰাজনৈতিক ষড়যন্ত্ৰ সমজিলাৰ ক্ষেত্ৰত। এই অফিচসমূহ নিয়াৰ পিছতে কিন্তু সমজিলা আপোনালোকে নাম ঘোষণা কৰিব, এইটো আমি যুৱ ছাত্ৰ পৰিষদে সকীয়াই দিছো, আমি গম পাইছো। গতিকে পুনৰবাৰ কৈছো, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিক্ষা কেন্দ্ৰটো কোনো কাৰণতে চামগুৰিৰ পৰা স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব। নিশ্চিতভাৱে চাওক, ইতিমধ্যে আমি এটা কথা জনালো যে যি চামগুৰি যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন আছে, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন যি ইয়াৰ পৰা আচলতে আঁতৰাই নিয়াৰ যি
ব্যৱস্থা তেওঁলোকে কৰিছে, তাক লৈ পেলাই এতিয়া যি স্থানীয় লোকসকল আছে বা যি দল সংগঠনৰ লোকসকল আছে তেওঁলোকৰ কিন্তু জাঙুৰ খাই এটা পৰিলক্ষিত হৈছে। চাওক, ৰাজনৈতিক যি মুনাফা, এই ৰাজনৈতিক মুনাফাৰ বাবে কিন্তু তেওঁলোকে আচলতে ইয়াৰ পৰা যি সম্পদখিনি আচলতে চামগুৰি সম্পদ বুলি ক'ব লাগিব, সম্পদখিনি নাইকিয়া কৰি পেলাইছে। আমি যদি কওঁ, চাওক, যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিসমূহ লোক আছে, সেই তেওঁলোকক কিন্তু যিগৰাকী বিধায়ক আছে, 2গৰাকী বিধায়কক কিন্তু তেওঁলোকে আচলতে অনুৰোধ কৰিলে যে ইয়াৰ যি পুৰণি চামগুৰিখন, সেই পুৰণি চামগুৰি হৈ থাকিবলৈ দিয়ক, যাতে এই যি চামগুৰিখন আছে, সেই চামগুৰিখনৰ যাতে অস্তিত্ব, সেই অস্তিত্ব নাইকিয়া কৰি নিদিয়ে, যাতে সেই অনুৰোধ জনালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লোকসকলে।